ঘণ্টা সময়ৰ 2 ঘণ্টা সময় মই প্ৰথমতে আনুষ্ঠানিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মানৱ অধিকাৰ সংগ্ৰাম কমিটিক যে পৰাগ কুমাৰ দাসৰ লগত জড়িত তেওঁৰ স্মৃতি বিজড়িত এই মানুহক লৈ হৃদয় উদ্বেলিত হোৱা মানুহৰ সংখ্যা গুৱাহাটীত কিমান এই কথাটো আমি সকলোৱে জানো আৰু আন এটা পৰাগ কুমাৰ দাসৰ সতীৰ্থ মঞ্চই অসমৰ এক বিপ্লৱী চিন্তা নায়ক ডক্টৰ হীৰেন গোহাঁই আজি যেহেতু পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাটো দিব এইভাবে মানৱ অধিকাৰ সংগ্ৰাম কমিটিয়ে 4 ঘণ্টাৰ বাবে লোৱা গুৱাহাটী প্ৰেছ ক্লাব 2 ঘণ্টাত দিছে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু লগতে এইখিনি কম আমাৰ সময় পুৰা কমি গল তাৰ মাজত আমি যিখিনি কথা ক'বলৈ আমাৰ সঞ্চালক গোস্বামী ডাঙৰীয়া বা ডক্টৰ ডাঙৰীয়া আছে অনুৰোধ জনাইছে মই সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মই কেইটামান কথা ক'বলৈ চেষ্টা কৰিম মই মাইনী মহন্ত বাইদেউক ধন্যবাদ জনাইছো সঁচা অৰ্থ হাতী মাৰি গুৰুকাত ভৰোৱা বুলি যিটো কথা কয় সেইখিনি কথা পৰাগ কুমাৰ দাসৰ সেই সাংবাদিকতা জীবন প্ৰত্যাহ্বানপূৰ্ণ সাংবাদিকতা জীবন আৰু কি পৰিস্থিতিত গৈ তেওঁ আমাৰ মাজৰ পৰা এই যে বৰ্তমানৰ পৰা অবৰ্তমান হৈ গল কিন্তু বৰ্তমানৰ পৰা অবৰ্তমান হৈ যোৱাৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰায় আহি থকা মানুহে জানে যে প্ৰেছ ক্লাবটো সৰু মানুহৰ বেছিকে নধৰে কিন্তু তেনে পৰিস্থিতিটো এই প্ৰেছ ক্লাবত মানুহ কিতাপ উন্মোচনী বা অন্যান্য সভাত কম হয় আজি প্ৰতীকী অৰ্থত আৰু দৰাচলতে সঁচাকৈ প্ৰতীকী অৰ্থত মঞ্চৰ চকী আজি ৰাইজৰ মাজলৈ গৈছে ই যেন প্ৰনাক কুমাৰ দাসৰ সেই গণমুখী মন্ত্ৰৰ প্ৰতি আমি জনোৱা এটা আপোনালোকক সকলোকে নমস্কাৰ জনাইছো নাহৰকটীয়াৰ বাইদেউৰ কথা কৈছে মহিলাবাৰীৰ পৰা তেখেত আহিছে আপোনালোক বিভিন্ন ঠাইৰ পৰা আহিছে গুৱাহাটীৰ ডুবুৰীৰ পৰা আহিছে গুৱাহাটীৰ মধ্যবিত্ত মানুহৰ যিবোৰ বীজাণুৱে আমাক ইতিমধ্যে প্ৰায় ধ্বংস কৰিছে গৰিষ্ঠ সংখ্যক মানুহক তাৰ মাজত যদি হেঙাৰ আৰু ভেটা হিচাপে আপোনালোকে ধৰি ৰাখিব নোৱাৰে এই অসমীয়া জাতি পৰাগ কুমাৰ দাসে ভাল পোৱা অসমীয়া জাতি আমি সকলোৱে ভাল পোৱা জাতি আমি হয়তো বচাই ৰাখিব নোৱাৰিম আজি আমি তেনে এটা মুহূৰ্তলৈ আহিছো আৰু সেইটো মুহূৰ্ত আসলে পৰাগ কুমাৰ দাসক কোঁৱৰা বা নাগৰিক সমাজৰ মানৱ অধিকাৰৰ ক্ষেত্ৰত ল'ব লগা ভূমিকাৰ কথা পতাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি মই ভাবো মঞ্চত উপস্থিত থকা পৰাগদাৰ বৌ পুৰবিৰাজ বাইদেউ 28টা বছৰে কিমান কষ্ট কৰি ব্যক্তিগত জীৱনত পৰাগ কুমাৰ দাসে সোনকালে বিয়া পাতিছিল আৰু এই ল'ৰা ছোৱালী দুটা আজি যে তেওঁলোকে প্ৰতিষ্ঠিত হল দুইজনে পিএইচডি ডিগ্ৰী লাভ কৰি আজি বিদেশত কৰ্মৰত তাৰ বাবে কিন্তু হেতু গুৰুত্বপূৰ্ণ পৰাগ কুমাৰ দাসৰ সত্তাটো অকল বিপ্লৱী সত্তাৰ জৰিয়তে এজন মানুহ সম্পূৰ্ণ নহয় কি মানুহজনৰ গৃহস্থী জীৱনত কৰা যিখিনি কাম হয়তো কৰিব নোৱাৰিলে তেখেতৰ অনুপস্থিতিৰ বাবে বাইদেউ কৰিলে আচলতে বাইদেউক আমি আচলতে ধন্যবাদ কৃতজ্ঞতা জনোৱা উচিত এটা হাত চাপৰিৰে বহু চকু পানী লুকুৱাই বহু হুমুনিয়া লুকুৱাই ৰাখি বাইদেউ ল'ৰা ছোৱালী দুটাক মানুহ কৰি পৰাগ কুমাৰ দাসক এক বেলেগ ধৰণৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিলে আমাৰ মাজত সুমিত্ৰা হাজৰিকা বাইদেউ আছে এই বাইদেউৰ লগত এটা সংগ্ৰামী অসমৰ বৈপ্লৱিক এটা জীৱনৰ লগত তেখেত বহু কথাৰ সাক্ষী কোনোবা মানুহৰ নাম লোৱা হৈছিল মাইনী মহন্ত বাইদেউ কৈছিল আলফা আৰ্মকাৰ কথা তেনে মানুহৰ লগত আজি কাৰ লগত আছে এসময়ত কাৰ লগত থাকি তেওঁলোকে সংগ্ৰামৰ কথা ভাবিছিল নিষ্পেষিত লোকৰ নিৰ্যাতিত লোকৰ ভৱিষ্যত সুন্দৰ কৰাৰ কথা ভাবিছিল এইখিনি কথাৰ সাক্ষী আছে আমাৰ সুমিত্ৰা হাজৰিকা বাইদেউ মই বেলেগ কথা ক'ব বিচৰা নাই নাগৰিক সমাজৰ ভূমিকা বুলি ক'লে আমি নিজৰ গাত চিকুটি চাব লাগিব পৰাগ কুমাৰ দাসক লৈ মই কৈছো যিসকল মানুহৰ বিশেষকৈ গুৱাহাটীত বসবাস কৰা বা গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা যাৰ হৃদয় সঁচা অৰ্থত শিহৰিত হয় যে পৰাগ কুমাৰ দাস নামৰ এজন মানুহ আছিল কম সময় জীয়াই আছিল কিন্তু কম সময়ৰ মাজতে যিখন অসম মাইনী মহন্ত বাইদেউ কৈছে তেওঁ বুকুৰ মাজত কঢ়িয়াই লৈ থকা বুলি সেইখন অসম কিন্তু সংকুচিত অসম নাছিল সেইখন অসম আছিল সুস্থ আৰু উদাৰ অসমীয়াত্বৰে ভৰপূৰ সকলোকে লৈ অসমীয়া বৰ ককাই হিচাপে নহয় অসমীয়া সকলো ফুলনিত ফুলা ফুলৰ দৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো ধৰ্মৰ মানুহক সন্মান কৰি সেই প্ৰান্তিকত চৰ অঞ্চলৰ মানুহৰ বিৰহ বেদনাৰ কথা লিখা পৰাগ দাস আৰু একে সময়তে আমাৰ এই চাহ জনগোষ্ঠীৰ লোকসকলৰ কথা বুজা সেইজন পৰাগ দাসে কিন্তু তেনে এখন অসম আমাৰ বুকুত কঢ়িয়াই লৈ ফুৰিছিল আৰু আজি আমি যেতিয়া সংকুচিত হওঁ সেই সংকুচিত হলে মোৰ এনেকুৱা লাগে পৰাগ কুমাৰ দাসক ভাল পোৱা মানুহৰ আপোনালোকৰ মনবোৰ কিন্তু সংকুচিত হোৱা নাই কাৰণ আপোনালোক সংকীৰ্ণ মনৰ অধিকাৰী নহয় কিন্তু
গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট ডাঙৰ ডাঙৰ চহৰত নগৰত বসবাস কৰা এছাম মধ্যবিত্ত মানুহে যিটো মাইনী বাইদেউ অতি সুন্দৰভাৱে কৈছিল, যি দুটা শব্দ পৰাগ কুমাৰ দাসে তেওঁৰ জীৱনত পৰিহাৰ কৰি চলিছিল যুক্তিসংগতভাৱে, ভণ্ডামি আৰু আপোচ, সেই ভণ্ডামি আৰু আপোচক সাৰোগত কৰি আজিৰ মানুহে দিনত এটা কথা কৈ গধূলি দিছপুৰলে টেলিফোন কৰি আপোচ কৰাৰ আখৰা চলাই আছে। তেনে মানুহে যেতিয়া পৰাগ কুমাৰ দাসৰ কথা কয়, তেনে মানুহে যেতিয়া অসমক ভাল পোৱা আন বীৰ শ্বহীদৰ কথা কয়, তেতিয়া আমাৰ খং উঠে, আমি সঁচা অৰ্থত ক্ষোভিত হওঁ। আৰু সেইখিনি মানুহৰ বাবে মই ভাবো আজি আপোনালোকৰ উপস্থিতি তেওঁলোকৰ বাবেও এক ধৰণৰ এটা বাৰ্তা, এটা শক্তিশালী বাৰ্তা। আজি অকল এইটো পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, 28টা বছৰ অসমীয়া মানুহৰ, মই যদি গৰিষ্ঠ সংখ্যক গোটেই অসমৰ কথা কওঁ, মই কম যে জাতিটোৰ অকৃতজ্ঞতা আৰু ক্লিবত্বৰ পৰিচায়ক যে পৰাগ কুমাৰ দাসৰ হত্যাকাৰী, আমি এতিয়াও এই যে আমাক কি বুলি কয় মকৰা জালৰ মাজত, বিভ্ৰান্তিৰ মকৰা জালৰ মাজত থাকি গ'ল, সেই কথাটো কিন্তু সমগ্ৰ অসমৰ বাবে এটা হতাশাজনক, লজ্জাজনক কথা। আমি প্ৰত্যেকেই সেই লাজৰ, সেই হতাশাৰ এজন অংশীদাৰ হওঁ বুলি কোৱাৰ সাহস কিন্তু থাকিব লাগিব। মই মাইনী বাইদেউক ধন্যবাদ জনাইছো যে দুটা শব্দ, যি দুটা শব্দই পৰাগ কুমাৰ দাসৰ সংগ্ৰামী সত্তা, তেওঁৰ সাংবাদিকতা জীৱন, তেওঁ মানৱ অধিকাৰৰ বাবে 1991 চনত স্থাপন কৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতি, আজি ডেকা ডাঙৰীয়া বা লকৰ ডাঙৰীয়া বা মুখ্য উপদেষ্টা গোস্বামী ডাঙৰীয়াকে লগত লৈ এই যিটো ৰণুৱাৰ দল আছে সমগ্ৰ অসমৰ পৰা, মানৱ অধিকাৰৰ ক্ষেত্ৰত কি ধৰণৰ বিপৰ্যয় হৈছে, কেনেকৈ উলংঘা হৈছে, কেনেকৈ সেই উলংঘাৰ মাত্ৰা, গভীৰতা, কঠোৰতা বাঢ়ি গৈছে, আৰু কোনোবা সময়ত আমি হয়তো মুখ হৈ আছো, নীৰৱ হৈ আছো, তেতিয়া আমাৰ মনত পৰে পৰাগ কুমাৰ দাসৰ 1991 চনত স্থাপন কৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰথম পৰ্যায়ৰ কামবোৰলৈ। আৰু আমি তেতিয়া এটা সাহস পাওঁ। ইতিহাস চৰ্চা আমাক এইবাবেই লাগে, সেইখিনি কথাই আমাক সাহস দিয়ে। অজিত কুমাৰ ভূঞা আছিল সভাপতি, অন্যান্য বহু লোক আছিল, মই সকলোৰে নাম ল'ব বিচৰা নাই, কাৰণ নাম ল'লে কোৱাৰ নাম থাকি যাব। কিন্তু এক ধৰণৰ সংগ্ৰাম, এটা সামূহিক সংগ্ৰাম তেওঁ নেতৃত্ব দিছিল। সেইবাবে বাইদেৱে তেওঁক এক্টিভিষ্ট সাংবাদিক বুলি কৈছে। তেওঁ এচি ৰুমৰ সাংবাদিক নাছিল। এচি ৰুমৰ সাংবাদিক হোৱাহেঁতেন পৰাগ কুমাৰ দাস আজি পুৰবী বাইদেউৰ কাষত থাকিলেহেঁতেন, আমাৰ কাষত থাকিলেহেঁতেন, কি পৰিস্থিতিত কেনেকৈ থাকিলেহেঁতেন মই ইতিহাসৰ ছাত্ৰ হিচাপে হেঁতেনত বিশ্বাস নকৰো, মই সেই বিষয়ে কথা ক'বলৈ নাযাওঁ। কিন্তু তেওঁ যিহেতু কায়িকভাৱে নাই, তেওঁ যিখিনি কথা আমাৰ সমাজলৈ থৈ গ'ল, সেইখিনি কথা আমি হৃদয়ংগম কৰিব পাৰিছো নে নাই, আৰু উপলব্ধি কৰিবলৈ চেষ্টা কৰিছো নে নাই, সেইটোৱে হ'ল আজিৰ সমাজত অসমীয়া মধ্যবিত্ত মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰশ্ন। আপোনালোকে এটা কথা হয়তো লক্ষ্য কৰে, আপোনালোকে সকলোৱে লক্ষ্য কৰে যে আম্বেদকাৰক সকলোকে লাগে, কংগ্ৰেছক লাগে, বিজেপিক লাগে, অন্যান্য যিবোৰ লেফ্টৰ মানুহকো লাগে, সকলো মানুহকে আম্বেদকাৰক লাগে। কিন্তু কোনজন আম্বেদকাৰক লাগে? আম্বেদকাৰৰ প্ৰতীকটো লাগে, আম্বেদকাৰৰ চিন্তা চেতনা, সেইখিনি কথা বৰ্জনীয়। তেওঁ প্ৰতীকটো লাগে, মূৰ্তি বনাব লাগে, তেওঁ জন্ম মৃত্যুৰ দিনত তেওঁ পঢ়িব লাগে। কিন্তু যিখন আম্বেদকাৰে যিখন ভাৰতৰ সকলো মানুহৰ ন্যায় আৰু সমতাৰ কথা কৈছিল, সেইজন আম্বেদকাৰক নালাগে। একেখিনি কথা সমপৰ্যায়ত নহলেও আমাৰ পৰাগ কুমাৰ দাসৰ ক্ষেত্ৰতো থাকে। আজি পৰাগ কুমাৰ দাসক হয়তো আমি শাসকীয় দলৰ কথালৈ যাওঁ, কাৰণ সেই সময়ত তেওঁ যেতিয়া ইয়াত কাম কৰিছিল বা ঢুকুৱাৰ আগলৈকে এই শাসকীয় দল ইমান শক্তিশালী নাছিল, তেওঁলোকেও হয়তো পৰাগ কুমাৰ দাসক ইমান দূৰতে বিদূৰ নকৰিব, প্ৰতীক হিচাপে হয়তো, মই নাজানো, মোৰ ভাৱ হয়, কাৰণ মানুহ মধ্যবিত্ত মানুহ আপোচকামী, তেওঁলোকে ভাবিব যে পৰাগ কুমাৰ দাস এটা শক্তিশালী প্ৰতীক, এই প্ৰতীকটো আমাক লাগে। আমি প্ৰতীকী সন্মানতকৈ বিচাৰো পৰাগ কুমাৰ দাসৰ চিন্তা চেতনাৰ 10, 20, 50% কথা আমি যদি হৃদয়ংগম কৰিব পাৰো, অসমৰ কাৰণে প্ৰাসংগিক কথাখিনি অসমৰ প্ৰেক্ষাপটত যদি আমি ইয়াক লগাব পাৰো বা এপ্লাই কৰিব পাৰো, সেইটো হ'ব পাৰে পৰাগ কুমাৰ দাসৰ প্ৰতি আমি যাচিব পৰা সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি। কিন্তু আমি সেইবোৰ কাম কৰা নাই, আৰু সেই কামটো নকৰাৰ বাবে নাগৰিক সমাজৰ আজি যিটো ভূমিকা, নাগৰিক সমাজৰ ভূমিকা মই নাই বুলি কোৱা নাই, বহু নাগৰিক সমাজ আছে। হীৰেন গোহাঁইদেৱক আজি সন্মান বা পুৰস্কাৰ জনোৱা হ'ব। নাগৰিক সমাজ বুলি ক'লেই এইজন ব্যক্তি কেতিয়াবা অকলে ৰাজপথত অন্যান্য ঠাইত ডক্টৰ হীৰেন গোহাঁইয়ে অসমীয়া মানুহৰ নিৰ্যাতিত নিষ্পেষিত মানুহৰ হকে যুক্তিসংগতভাৱে থিয় দিছে। সেইকাৰণে যাক সমালোচনা কৰিব লাগে তেওঁ কোনোদিন তাৰ পৰা ভয় খোৱা নাই বা তেওঁ সেই ক্ষেত্ৰত কেতিয়াও পাছ কৰা নাই। আৰু আপুনিও দেখিব যিটো পক্ষই তেওঁ সমালোচনা কৰে, আনক সমালোচনা নকৰে, ডক্টৰ হীৰেন গোহাঁইক সমালোচনা কৰে। একেখিনি কথা বুধবাৰলৈ বাইদেৱে মনত পেলাইছিল, মোৰো মনত পৰে। আমাৰ
পৰাগ কুমাৰ দাসৰো ডক্টৰ হীৰেন গোহাঞিদেৱৰ লগত এটা বিতৰ্ক হৈছিল আৰু সেই বিতৰ্কত কৈছিল যে যুক্তিৰ তাৰল্য আৰু শ্লেষাত্মক ব্যংগই অনুৰাগীক হতাশ কৰিছে। আৰম্ভ কৰিছিল পৰাগ কুমাৰ দাসে, মই তেতিয়াই পঢ়া, মই এখন আজি চাই অহা নাই, বুধবাৰপুৰ আছে, আমাৰ বৈয়ে কৈ আছে, মই পেন ড্ৰাইভত আনিব পৰা নাই, মই আনিমগৈ। সেই কথাটো এইকাৰণে আছে যে কেতিয়াবা সকলো মানুহেই হয়তো ভুল কৰিব পাৰে, কাৰণ তেজ নগৰৰ মানুহ পৰাগ দাসেও কৰিব পাৰে, হীৰেন গোহাঞিয়ে কৰিব পাৰে, আমাৰ নিচিনা সামান্যতম নৰমনিচাটো ভুলেই কৰি আহিছো। কিন্তু কথা হ'ল এই ভুলৰ পৰা আমি শিক্ষা ল'বলৈ আমাৰ বুকুত সেই সৎসাহস আছে নাই? যদি সেই সৎসাহস নাই, পৰাগ কুমাৰ দাসক সোঁৱৰাৰ, হীৰেন গোহাঞিক সন্মান জনোৱাৰ নৈতিক সাহসো আমাৰ নাই বুলি মই ভাবো। আৰু আজি আপোনালোকৰ উপস্থিতিত, আপোনালোকৰ সন্মুখত মই এইখিনি কথা এইভাবে ক'ব পাৰিছো কাৰণ আপোনালোকৰ বুকুৰ মাজত, চকুৰ মাজত, দীপ্তিৰ মাজত পৰাগ কুমাৰ দাসৰ প্ৰতি থকা সেই শ্ৰদ্ধা, সেই সম্ভ্ৰম, সেই সন্মান, সেইটো কথা মই দেখিবলৈ পাইছো। আজি মই সুমিত্ৰা বাইদেউ আছে, ৰাছেলক দেখিছো, বেদেও আগতে সাংবাদিকতা কৰিছিল। মই এটা কথা ক'ব বিচাৰো, আমি কিহৰ বাবে সংকুচিত হৈছো সংকীৰ্ণ নহলেও নাগৰিক সমাজ। বাইদেউ আপুনি বেয়া নাপাব, আমাৰ বৰ্তমান সময়ত শাসকীয় দলক সমালোচনা কৰাৰ সময়ত গাঁওপন্থী দলসমূহৰ এটা সাংঘাতিক ডাঙৰ ভূমিকা আছে। ডক্টৰ হীৰেন গোহাঞিয়ে সদায় কয় যে বৰ্তমান সময়ত যদি কোনোবাই কাৰোবাক অকমান বিৰোধিতা কৰিব খুজিছে, তেওঁলোকে গণতান্ত্ৰিক মন লৈ কাম কৰা সকলো মানুহকে লৈ আগবাঢ়িব লাগে। কিন্তু কেতিয়াবা ফেচবুক বা অন্যান্য ক্ষেত্ৰত দেখা যায় কিহৰ বাবে আমাৰ ভূমিকাবোৰ বীৰ্যহীন হৈছে, শক্তিহীন হৈছে, আমি তেনেকুৱা এটা ভূমিকা পালন কৰিব পৰা নাই। আমি ইজনে সিজনৰ লগত কাজিয়া বেছিকে কৰো, আমি ইজনে সিজনৰ লগত বেছিকে কৰো। আমি বিনোদ মিশ্ৰ, ভাস্কৰ নন্দী, CPI, CPM, CPML তেওঁলোকৰ মাজত যেতিয়া বিতৰ্ক হ'ব, পঢ়া শুনা কৰা মানুহ, ফেচবুকত পঢ়া মানুহ, তাত মন্তব্য দিয়া মানুহ আৰু একো মন্তব্য নিদিয়াকৈ চাই থকা মানুহ বহুত থাকে। কিন্তু সকলোৱে গোট খাই আমি যদি বেয়া এটা কথা দেখিছো, সেই বেয়া কথাটো গণতান্ত্ৰিক মন লৈ এটা ছাতিৰ তললৈ, যেনেকৈ এটা এসময়ত গছ আৰম্ভ কৰিছিল পৰাগ কুমাৰ দাসে, আমি পৰাগ কুমাৰ দাসক শ্ৰদ্ধা কৰাৰ কথাও কওঁ, কিন্তু আমাৰ কামৰ মাজত আমাৰ এচাম মানুহে দেখাই দিয়ে আমি খোৱা কামোৰা কৰি আছো, আমি ব্যক্তিগত ইগো, মই কিমান কৰিছো, মই কিমান মিটিঙত ভাষণ দিছো, মই কিমান লিখিছো, সেইখিনি কথা আমি চলে বলে কোনফালে মানুহক দিবলৈ চাওঁ। সেই অৰ্থত আমি কওঁ আমিও এজন ভণ্ড। তেনে ভণ্ড, তেনে আপোচৰ মাজত পৰাগ কুমাৰ দাস সেইকাৰণে থিৰ বিৰাই থাকে। মই আহ্বান জনাইছো, মই কোৱা নাই, মই ইয়াত কাকো সমালোচনা কৰিবলৈ অহা নাই, কিন্তু ভাবে আপোনালোকে যদি কাৰোবাৰ, কোনোবা চৰকাৰে হওক, কোনোবা অৰাজনৈতিক সংগঠনে হওক সমালোচনা যদি কৰিব লাগে, বৰ্তমান সময়ত সমাজৰ বাবে যদি তেওঁলোকে বৰ হিতকাৰী বা মংগলজনক ভূমিকা লোৱা নাই, তেতিয়াহ'লে আমি সকলোৱে মিলি গণতান্ত্ৰিকভাৱে এটা ন্যূনতম উমৈহতীয়া কাৰ্যসূচী লৈ, কমন মিনিমাম প্ৰগ্ৰেম লৈ এক্টিভিষ্ট পৰাগ দাসে যিটো পথ দেখুৱাবলৈ চেষ্টা কৰাৰ অলপ দিন পিছতেই তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, নোহোৱা হৈ গ'ল, সেইটো পথ আমি ল'ব লাগিব। নহ'লে আমি ফেচবুকীয়া বিপ্লৱী হৈ থাকিম। আৰু সেইটো বিপ্লৱ কৰিলে নাগৰিক সমাজে মানৱ অধিকাৰ উলংঘন হ'লে আমি ফেচবুকতেই নানান কথা ক'ব লাগিব, দৰাচলতে আমি আচল কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰিম। আজি আপোনালোকক দেখি মোৰ প্ৰত্যয়, মই প্ৰথম বুবুমণি গোস্বামীয়ে কওঁতে মোৰ ভয় হৈছিল যে মানুহ নহ'ব, তেওঁ এটা কৈছিল আপুনি বেছি আশা নকৰিব। আজি কিন্তু মই এই মানুহক দেখি, বাইদেউ আপোনাৰো চাগে হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, আৰু আপোনালোকক দেখি আপোনালোকৰ চকুৰ দীপ্তিৰ লগত গম পায় আপোনাৰ জীৱনত, কিন্তু ব্যক্তিগত জীৱনত আপোনালোকৰো প্ৰত্যাহ্বান আছে। এনেকুৱা নহয় যে আপোনালোকৰ সকলো হৈ গ'ল, এতিয়া কোনো প্ৰত্যাহ্বান নাই, সেইভাৱে ওলাই আহিছে। সেই প্ৰত্যাহ্বান থকাৰ পাছতো আমাৰ যেনেকে মোবাইলবোৰ প্ৰত্যাহ্বান হৈ পৰে, মেল মিটিঙত আমি আহিলে মোবাইলটো যে নীৰৱ কৰি ল'ব লাগে, সেইটোও যে আমি কেতিয়াবা পাহৰি যাওঁ। বেয়া নাপাব, মই খুব মুকলিকে কথা কোৱা মানুহ, ময়ো নীৰৱ কৰিয়ে লৈছো। সেই কথাটো অসমীয়া সমাজত বিভিন্ন সময়ত আমি দেখিবলৈ পাই আহোঁ। আৰু সেই কথাখিনি খুলি কোৱাৰ, সেই কথাখিনি আপোনাৰ আগত বিৱৰি কোৱাৰ প্ৰয়োজন আছে। নহ'লে আমি হয়তো একেখিনি কথাকে গতানুগতিকতাৰ মাজত এইটো কথা জড়িত। আজি মুৰবী বৌৰ কাৰণে 28 বছৰ, 38 বছৰ, 48 বছৰৰ সেই একেগুৰা জুয়ে দগ্ধ কৰি থাকিব। কিন্তু এটা সময়ত নাগৰিক সমাজ বা অন্যান্য সমাজ যদি গতানুগতিকতাত বন্দী হৈ যায়, এতিয়াও কেতিয়াবা মোৰ ভয় হয়, তেতিয়াহ'লে প্ৰকৃতাৰ্থত কিন্তু আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিম। মই আপোনালোকক কৰজোৰ কৰি অনুৰোধ কৰিছো, মই কোৱা নাই যে এইটো পথেই লওক। যদি আপোনালোকে ভাবে টেলেণ্ট নেটবোৰ কথা, গোস্বামী নগৰীয়া
আপোনালোকৰ মাছৰ যদি এনেকুৱা WhatsApp পেজ আছে বা ফেচবুকৰ পেজ আছে তাৰ জৰিয়তে মই কোৱা নাই আপুনি এতিয়া মৰিগাঁৱৰ পৰা ডিব্ৰুগড় যাওক তিনচুকীয়া যাওক আগৰ দিন হয়তো নাই আপোনাৰ অলপ বয়স হৈছে দেখাত যদিও ডেকা হৈ আছে মই আপোনাক এটা কথা ক'ব বিচাৰিছো ফেচবুকৰ এটা পেজৰ জৰিয়তেও সকলো আমি এটা বিশেষ চিন্তাত কাম কৰা মানুহক বহল অৰ্থৰ উদাৰ আৰু অসমীয়াত্বত বিশ্বাস কৰা মানুহক আপোনালোকে কিন্তু একগোট কৰিব পাৰে টকা পইচা নাই মানুহ কমি গ'ল বুলি কৈ থকাতকৈ আমি যে মানে ইনষ্টেড অফ কাৰ্চিং দ্য ডাৰ্কনেছ লেট আছ ট্ৰাই টু লাইট এ ক্যান্ডেল অন্ধকাৰকটো গালি সকলোৱে গালিব পাৰে মমডাল কোনে জ্বলাব মমডাল কিন্তু মাছে জ্বলাব পাৰে আপোনালোকে জ্বলাব পাৰে আৰু সেই মম নুমুৱাবলৈ কোনোবাই যদি চেষ্টা কৰে তাত অন্তত আপোনালোকৰ সময়ত মই হাতজোৰ কৰি ক'ব পাৰিম যে মম নুমাবলৈ নিদিও এই মম নুমাবলৈ আৰু মই কোনো নিৰ্বাচন নাখেলো মোক ভোট নালাগে আপোনালোকৰ হাত চাপৰি পাই বা আবেগিক হৈ মই বেছি কথা নকওঁ মই এটা কথাই কম গুৱাহাটীত বা যলৈকে মোক মাতে মম নুমুৱাবলৈ যদি কোনোবা আহে তেওঁক অন্তত মই প্ৰতিবাদ কৰিম আৰু সেই ক্ষেত্ৰত মাইনী বাইদেৱে কোৱা আপোচ আৰু ভণ্ডামিক মই প্ৰশ্ৰয় নিদিও এইটো মই আপোনালোকৰ আগত দিয়া প্ৰতিশ্ৰুতি মই বেলেগক সমালোচনা কৰি বেলেগক দুখ দি এনেকে কৰাতকে মানৱ অধিকাৰ সংগ্ৰাম কমিটিক এটা ফেচবুক পেজ খুলি তেনে ধৰণৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই অনুৰোধ জনাইছো আৰু লগতে ভাবিছো যিসকল মানুহে বিক্ষিপ্তভাৱে অসমৰ বিভিন্ন জেগাত নাগৰিক সমাজৰ এজন অতন্দ্ৰ ৰণুৱা বা সেনানী হৈ কাম কৰি আছে তেওঁলোকে এইটো ছাতিৰ তললৈ আহক কাৰণ এইটো ছাতিৰ মাজত ন্যস্ত স্বাৰ্থ নাই এইটো ছাতিৰ মাজত আপোনালোকে ৰাজনীতিত হৈ এমএলএ হোৱা এমপি হোৱাৰ কথা হয়তো আপোনালোকে বুকুৰ মাজত ৰখা নাই আৰু সেইটো যদি কৰিব পাৰে অহাবাৰ 29টা বছৰত মাছে যেতিয়া এইটো অনুষ্ঠান কৰিব যেতিয়া তেওঁ ক'ব পাৰিব যে আমাৰ পেজত হাজাৰজন মানুহ সংযুক্ত হৈছে আৰু সেই হাজাৰজন মানুহ কেৱল মানে কোৱান্টিটেটিভ দিশৰ পৰা নহয় সংখ্যাৰ দিশৰ পৰা নহয় গুণগত দিশৰ পৰা আজি যেনেকৈ সভাখনত গুণগত দিশৰ বাবে আপোনালোকৰ উপস্থিতিয়ে সকলোকে সজীৱ আৰু সতেজ কৰিছে তেনে এটা কথা যাতে লকৰ ডাঙৰীয়া গোস্বামী ডাঙৰীয়া বা ডেকা ডাঙৰীয়াই অহাবাৰ ক'ব পাৰে আৰু সেইটো কাম কৰিব পাৰিলে মই হ'ব যে অসমৰ নাগৰিক সমাজে মানৱ অধিকাৰ উলংঘন আৰু বিভিন্ন দেশৰ বা ৰাজ্যৰ কাৰণে অপকাৰ মেৰুকৰণৰ এই সময়ত হিন্দু মুছলমানৰ কাজিয়া লগোৱাৰ এই অপচেষ্টাৰ সময়ত আমি যদি হেঙাৰ আৰু ভেটা দিব পাৰো এই হেঙাৰ আৰু ভেটাৰ প্ৰথমটো শিল প্ৰথমটো ইটা মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পৰাগ কুমাৰ দাসৰ নাম লৈ যদি কৰা হয় তেতিয়াহ'লে পৰাগ কুমাৰ দাসৰ বুধবাৰ আগান আৰু প্ৰান্তিকৰ সেই সমগ্ৰ লেখাৰ প্ৰতি আমাৰ মানুহ যে এতিয়া অকৃতজ্ঞ হৈ যোৱা নাই আমাৰ মানুহে যে পাহৰি যোৱা নাই তাৰ প্ৰমাণ ক'ব আৰু সেই প্ৰমাণৰ বাবে মই আশাবাদী আৰু মই আশা কৰো অনাগত সময়ত মাছে এই ধৰণে কাম কৰি মই ৰাইজৰ মাজলৈ আপোনালোকক নাযাবলৈ নাই কোৱা কিন্তু গোটেই অসমৰ মানুহক সংলগ্ন কৰাৰ বাবে তেনে এটা ফেচবুক বা অন্যান্য সামাজিক মাধ্যমৰ পেজ খুলি আগবাঢ়িবলৈ মই তেওঁলোকক আহ্বান জনালো মোৰ বিশ্বাস মাছে পাৰিব কাৰণ মাছৰ লগত আপোনালোক আছে আৰু তেওঁলোকে বিচাৰিলে মাছৰ লগত আমি থাকিম এইখিনি কথা কৈয়ে পৰাগ কুমাৰ দাসক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ মনৰ কথা কিছু উস্মাৰে সত্য কলো বৰ বেছি আবেগিক কথা কিন্তু নাই উস্মাৰে কৈছো কাৰণ 28টা বছৰ দেখিলো বহুবাৰ তেখেতৰ মৃত্যুৰ দিনত ইয়াৰ প্ৰায় ভাষণ দিলো উৎপল তালুকদাৰক দিয়াবাৰ হয়তো মই এই সতীৰ্থ মঞ্চই দিছিলে 14 চন নে 15 চনত তেতিয়াও দিছিলো মাজত আমি ট্ৰাষ্টৰ ফালৰ পৰা বহু ভালকৈ জড়িত হৈ আছে আমি যোৱা 3টা বছৰত পৰাগ কুমাৰ দাসৰ উপজা দিন 24 ফেব্ৰুৱাৰীৰ দিনা আমি 3টা বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছো প্ৰথম বছৰ ডক্টৰ তিলোত্তমা মিশ্ৰই দ্বিতীয় বছৰ ডক্টৰ জয়দীপ বৰুৱাই আৰু এই বছৰ ডক্টৰ নাৰায়ণ শৰ্মাই 3টা সুন্দৰ আলোকসন্ধানী বক্তৃতা দিছে মই আপোনালোকৰ জ্ঞাতাৰ্থে জনালো এই ট্ৰাষ্ট এই মানৱ অধিকাৰ সংগ্ৰাম কমিটি আৰু এই পৰাগ কুমাৰ দাসক ভাল পোৱা গুণমুগ্ধ সকলে বৰ্তমান সময়ত কেৱল আগৰ কথা ৰোমন্থন কৰাতকৈ নতুন কি কৰিব পৰা তাৰ চিন্তাৰ কিছু আভাস আজিৰ সভাখনে দিব বুলি আশা কৰি পুনৰবাৰ আপোনালোকক নমস্কাৰ জনাই মই বক্তব্য সামৰণি মাৰিছো